নমস্কাৰ পোষণ ট্ৰেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ ট্ৰেকাৰ এপছত কি কাম কৰিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ইনচেণ্টিভ হিচাপে মাহে 500 আৰু 250 টকাকৈ পাব সেয়া দেখুওৱা হৈছে। দেখা যায় এটা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বাইদেউগৰাকীয়ে ইনচেণ্টিভ পালে হেল্পাৰগৰাকীয়ে ইনচেণ্টিভ নাপায়। কেতিয়াবা হেল্পাৰগৰাকীয়ে ইনচেণ্টিভ পালে ৱৰ্কাৰগৰাকীয়ে ইনচেণ্টিভ নাপায়। ফলত ৱৰ্কাৰ আৰু হেল্পাৰৰ মাজত মনোমালিন্য হয়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব যাতে কি কাম কৰিলে ৱৰ্কাৰ আৰু হেল্পাৰগৰাকীয়ে ইনচেণ্টিভ পাব জানিব পাৰিব। এতিয়া আমি ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। এতিয়া ইয়াত অংগনবাড়ী ৱৰ্কাৰগৰাকীয়ে মাহে ইনচেণ্টিভ পাবলৈ হ'লে কি কাম কৰিব লাগিব পোষণ ট্ৰেকাৰত সেয়া লিখা আছে। ইয়াত দেখিছেনে? ইয়াত ৰিপৰ্ট ৰিপ্ৰেজেণ্টছ ইয়াত লিখা আছে। ইয়াত লিখিছে কি কাউণ্ট অফ এক্টিভ অংগনবাড়ী ৱৰ্কাৰ, মানে পোষণ ট্ৰেকাৰ এপছত অংগনবাড়ী ৱৰ্কাৰগৰাকী এক্টিভ হৈ থাকিব লাগিব। মানে পোষণ ট্ৰেকাৰ এপছটো লগ ইন কৰি কাম কৰিব পৰা হ'ব লাগিব পোষণ ট্ৰেকাৰত। যদি লগ ইন কৰি কাম কৰিব নোৱাৰে তেনেহ'লে সেইটো এক্টিভ বুলি ধৰা নহয়। গতিকে প্ৰথমে পোষণ ট্ৰেকাৰ এপছত এক্টিভ অংগনবাড়ী ৱৰ্কাৰ হ'ব লাগিব বুলি কৈছে। মানে পোষণ ট্ৰেকাৰ এপছত অংগনবাড়ী ৱৰ্কাৰগৰাকী এক্টিভ হৈ ৰেজিষ্টাৰ থাকিব লাগিব। তাৰপিছত ইয়াত 3 নম্বৰতে লিখিছে অংগনবাড়ী ৱৰ্কাৰ ইজ ইলিজিবল ফৰ ইনচেণ্টিভ অন কমপ্লিশ্যন অফ 80% মেজাৰিং অফ এক্টিভ চিলড্ৰেন ফৰ 0 to 6 years। এইটো আৰু লিখিছে 60% হোম ভিজিটছ ফৰ প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ এণ্ড চিলড্ৰেন ফ্ৰম 0 to 2 years। মানে পোষণ ট্ৰেকাৰত ৰেজিষ্টাৰ হৈ থকা 0 to 6 yearsৰ শিশুসকলৰ গ্ৰোথ মনিটৰিং 80% কমপ্লিট কৰিব লাগিব। এইটোত 80%। তাৰপিছত বিটোত লিখিছে 60% হোম ভিজিটছ ফৰ প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ এণ্ড চিলড্ৰেন ফ্ৰম 0 to 2 years। মানে হোম ভিজিট কৰিব লাগিব পোষণ ট্ৰেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা প্ৰেগনেণ্ট ওমেনৰ ঘৰত। তাৰপিছত লেক্টেটিং মাদাৰৰ ঘৰত যাব লাগিব আৰু চিলড্ৰেন 0 to 2 yearsৰ এইখিনিৰ 60% হোম ভিজিট কৰিব লাগিব। তেতিয়াহে অংগনবাড়ী ৱৰ্কাৰগৰাকীক ইনচেণ্টিভ পাবৰ কাৰণে যোগ্য বুলি ধৰা হয়। এতিয়া আপোনালোকে বুজি পালেনে? এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কি কাৰণে পোষণ ট্ৰেকাৰত যে কাম কৰাৰ কাৰণে ইনচেণ্টিভ হিচাপে মাহে 500 টকা পায় সেয়া জানিব পাৰিব। এয়া আপোনালোকে সুধি থাকে। ইয়াত অংগনবাড়ী হেল্পাৰসকলে কি কাম কৰিলে পোষণ ট্ৰেকাৰত তেওঁলোকে ইনচেণ্টিভ হিচাপে 250 টকা পাব সেয়া লিখা আছে। ইয়াত লিখিছে ৰিপৰ্ট। ইয়াত চাওকচোন ৰিপৰ্ট ৰিপ্ৰেজেণ্টছ। ৰিপৰ্ট ৰিপ্ৰেজেণ্টছত লিখা আছে টোটেল অংগনৱাড়ী হেল্পাৰ ইজ দ্য কাউণ্ট অফ এক্টিভ হেল্পাৰ্ছ এজ অন দ্য এণ্ড অফ দ্য মন্থ। অৰ্থাৎ মাহটোৰ শেষৰ ফালে যিগৰাকী অংগনবাড়ী হেল্পাৰ পোষণ ট্ৰেকাৰত এক্টিভ হৈ থাকে তেখেতহে ইনচেণ্টিভৰ কাৰণে ইলিজিবল হ'ব। 1 নম্বৰত সেইটো লিখিছে। তাৰপিছত লিখিছে 2 নম্বৰতে অংগনৱাড়ী হেল্পাৰ ইজ ইলিজিবল ফৰ ইনচেণ্টিভ ইফ দ্য AWC হেজ বিন অপেণ্ড ফৰ এট লিষ্ট 25 days। অৰ্থাৎ অংগনবাড়ী চেণ্টাৰটো পোষণ ট্ৰেকাৰত অতি কমেও 25 দিন খোলা থাকিব লাগিব। তাৰমানে পোষণ ট্ৰেকাৰ এপছটোত কি হয়, যি অপেন কৰা ডেট দেখুৱায়, অপেন কৰাত কি হ'ব লাগিব 25 দিন, মাহটোৰ 25 দিন খোলা দেখুৱাব লাগিব। সাধাৰণতে পোষণ ট্ৰেকাৰত এটলিষ্ট 21 দিন অংগনবাড়ী চেণ্টাৰ খোলা যিবিলাক চেণ্টাৰ থাকে বা খুলিব লাগে বুলি কোৱা আছে, হয় নহয়? গতিকে ইয়াত কি হৈছে, ইয়াত 25 দিন, 21 দিনতকৈ যদি বেছি অৰ্থাৎ 25 দিন খোলা থাকে তেতিয়াহ'লে সেই চেণ্টাৰটোৰ হেল্পাৰগৰাকী ইনচেণ্টিভৰ কাৰণে ইলিজিবল হ'ব আৰু তেখেতে 250 টকাকৈ ইনচেণ্টিভ হিচাপে পাব। মানে অংগনবাড়ী ৱৰ্কাৰ আৰু হেল্পাৰে মাহে ইনচেণ্টিভ পাবলৈ হ'লে কি ক্ৰাইটেৰিয়া লাগিব, কি ক্ৰাইটেৰিয়া ফুলফিল হ'লে তেখেতসকলে ইলিজিবল হ'ব সেয়া মই আপোনালোকক দেখুৱালোঁ। গতিকে এতিয়া আপোনালোকে
এই কামবোৰ ভালকৈ কৰিলেই অংগনবাদী চেণ্টাৰ এটাৰ অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰ দুয়োগৰাকীয়ে ইনচেণ্টিভৰ কাৰণে ইলিজিবল হ'ব।